ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰি আছে কৃষ্ণৰ কথা বৰ্ণনা কৰিছে শ্যাম সুন্দৰৰ কথা কৈ আছে যে ভগৱন্ত আচলতে এনেকুৱা যে ভৰিত সোণৰ পায়েল পিন্ধি থাকে ভৰিত সোণৰ নুপুৰ কঁকালত এই কৰধনি পিন্ধি থাকে ডিঙিত সোণৰ গলপতা মূৰত সেই কিৰীটি থাকে ময়ূৰ পাখি থাকে সোণ লাগি থাকে গতিকে সোণ খটোৱা সম্পূৰ্ণ তলৰ পৰা ওপৰলৈকে গোটেই ভগৱন্ত জিলিকি থাকে সোণ ৰূপেৰে এনেকৈ আচলতে শ্যাম সুন্দৰ ইমান সুন্দৰ এটা চেহেৰা লৈ থাকে চুৰৰ মনটোতো চুৰতে থাকিব চুৰে ভাবিছে যে আয়ো দেখি মই ইমান দিন কাক বিচাৰি আছিলোঁ কাৰ ঘৰত মই চুৰ কৰিছিলোঁ এইজনক পালে দেখোন মোৰ একে গোটেই জীৱনে ঠিক হৈ যাব ভাবিছে এইজনটো সোণ তলে পৰা সোণ পিন্ধি থাকে তেওঁ তেতিয়ালৈকে ভবাই নাই যে ভগৱন্তৰ কথা কৈ আছে চুৰে ভাবিছে যে কি এবাৰ যদি কিবাকে লগ পাই যাওঁ এই শ্যাম সুন্দৰ বোলাজনক ক'ত থাকে এতিয়া তেওঁ ৰৈ আছে ভাগৱত শেষ হোৱালৈ ভাগৱত শেষ হ'ল ভাগৱত শেষ হোৱাৰ লগে লগে ভাগৱত ব্যাখ্যাকাৰৰ কাষলৈ আহিছে বোলে হেৰি নহয় প্ৰভু আপুনি এতিয়া কথা কওকচোন আপুনি যে ক'লে যে এই সোণ ৰূপ পিন্ধি থকা এইজন এতিয়া ক'ত থাকে তেওঁ বোলে কি ভাবিলে আয়ো দেহি একে নিমৰ্জিত হৈ গৈছে পাঠত ভাবিলে তেওঁতো ভবাই নাই এতিয়ালৈকে যে চুৰ বোলে কিয় বৃন্দাবনত থাকে ধুনীয়াকৈ কৈছে বৃন্দাবনত থাকে মই এতিয়া গ'লে পামনে সুধিছে চুৰটোৱে পাব এতিয়াতো সন্ধিয়া হ'ল আপুনি গৈ থাককচোন আগভাগলৈ কেনেকৈ যাম আপুনি বাছেৰেও যাব পাৰে খোজকাঢ়িও যাব পাৰে আপুনি ৰেলেৰেও যাব পাৰে তেওঁ ভাবিছে যে ভগৱন্তক কামনা কৰিছে হয়তো কিন্তু চুৰটোৱেতো ভাবিছে যে তেওঁ কিবাকে যদি পাই যাওক হৈ গ'ল আৰু জীৱন সুখেৰে আৰু বাকী চোৱা লগে লগে একদম আৰম্ভ কৰিছে যাত্ৰা এতিয়া বৃন্দাবন পালেগৈ এতিয়া নাই নহয় কৃষ্ণ তাত শ্যাম সুন্দৰ নাই বিচাৰিছেহে বিচাৰিছে ইফালে বিচাৰিছে সিফালে বিচাৰিছে নাই অলিয়া বলিয়া হৈ ঘূৰিছেহে ঘূৰিছে তাৰ বাটে বাটে ঘূৰি পোৱা মানুহবোৰক সুধিছে যে বোলে শ্যাম সুন্দৰ ক'ত আছে ভগৱন্ত ক'ত আছে মানুহবোৰে ভাবিছে হে ভগৱানক বিচাৰি আহিছে ভগৱানকো চিনি নাপায়নে মানে শ্যাম সুন্দৰকো চিনি নাপায়নে বুলি ভাবিছে সেই শ্যাম সুন্দৰক চিনি নোপোৱা চোৰটোৱে তেওঁক কোৱাইছে যে বোলে সেই আপুনি ইয়াতে বহি থাকক ইয়াতেই পাব সেইখিনিত বহি আছে নাই পোৱা বোলে যাওক আপুনি এই মন্দিৰটোলৈ যাওক আপুনি শ্যাম সুন্দৰক তাতেই পাব বোলে শ্যাম সুন্দৰ ক'ত তাতো মন্দিৰটোত বহি আছে নাই পোৱা তাৰপাছত এজনে ক'লে যে বোলে আপুনি এটা কাম কৰিব লাগিব আপুনি যেনেকৈ কামনা কৰিছে তেনেকৈ সেইজনক মাতিব লাগিব শ্যাম সুন্দৰক আপুনি কামনা কৰক যি নাই নাই সাধনা কৰাই ভাল আৰু চুৰে আৰম্ভ কৰি দিছে আৰু কিন্তু চুৰটোৱে ইমান একান্ত মনেৰে ভগৱন্তক সেই ৰূপটোতে কামনা কৰিলে ভগৱন্ত আহিবলৈ বাধ্য ভগৱন্ত আহিল দেখা দিলে দেখা দিয়াৰ লগে লগে আচৰিত কথা যে চুৰটোৱে যে ইমান সময় যে সেই যে শ্যাম সুন্দৰ সেই ৰূপটোত যে কামনা কৰি ভাবি আছিল যে দেখাৰ লগে লগে মই এইখিনি খুলি ল'ম এইখিনি মই চুৰ কৰিব পাৰিম কিন্তু আচৰিত কথা দেখাৰ লগে লগে তেওঁ সহ্যবৃত্তি নিমিষতে নোহোৱা হৈ গ'ল লগে লগে তেওঁ মানে আৰে এইটো ভগৱন্ত লগে লগে তেওঁ সেই যে আশীৰ্বাদ ভগৱন্ত লাভ কৰিলে লগে লগে সেই গুণটো তেওঁ নোহোৱা হৈ গ'ল বোলে প্ৰভু মোৰ ভুল হৈ গ'ল আপুনি দেখোন ভগৱন্ত মইতো আপোনাৰ কথা কৈছে বুলি ভবা নাই আপোনাৰ বৰ্ণনাটো এনেকৈ দিছে যে এজন যুৱক সোণ ৰূপ পিন্ধি থাকে মই সেই বুলিহে আহিছিলোঁ আপোনাৰ কাষলৈ তাৰ পাছত ভগৱন্তই কৈছে বাৰু ঠিক আছে তোমাৰ ভুল হ'ল তুমি উপলব্ধি কৰিছা এতিয়া কোৱা যে তোমাক কি বৰ লাগে বোলে মোক একো বৰ নালাগে নহয় তুমি সাধনা কৰিছা সেই সাধনাত মই আহিছোঁ তোমাৰ কাষলৈ তুমি কিবা এটা ল'বই লাগিব বৰ তুমি কোৱা কি লাগে এটা ক'লে যে মই যেতিয়াই আপোনাক কামনা কৰোঁ তেতিয়াই যাতে মই আপোনাক পাওঁ আৰু যি ৰূপত কামনা কৰোঁ সেই ৰূপে যাতে মই আপোনাক পাওঁ তো সেই বুলি কৈ তাৰ পৰা ভগৱন্ত নোহোৱা হ'ল সেই চোৰটো আৰু মনত বিৰাট ফূৰ্তি সাংঘাতিক ফূৰ্তিত একদম আহি প্ৰথমে ভাগৱত ব্যাখ্যাকাৰক লগ কৰিছে লগ কৰি বুলি কৈছে আজি লগ পাই আহিলোঁ নহয় ব্যাখ্যাকাৰে কৈছে এই 7 দিন 7 ৰাতি ভাগৱত মই ইয়াত এনেই টেটু ফালি আছোঁ ইয়াত ভাগৱত পঢ়ি পঢ়ি মই হেৰি হোৱা নাই মই ভাগৰি পৰিছোঁ ইয়াত ভাগৱত পঢ়ি পঢ়ি মই ভগৱন্তক লগ পোৱা নাই আৰু তুমি অকণমান সময়তে ভগৱন্তক লগ পাই আহিলা কি মিছা কথা কোৱা হে বোলে নহয় আমি লগ পাইছোঁ মই লগ পাই আহিছোঁ মই সাধনা কৰিছোঁ এতিয়া ব্যাখ্যাকাৰে নুশুনে কথাষাৰ কি কথা ক'বলৈ আহিছে ব্যাখ্যাকাৰে নুশুনে তেওঁ বোলে নহয় তুমি আনি দেখুওৱা আকৌ এবাৰ তুমি সাধনা কৰা তেওঁ আকৌ এবাৰ ভকতি কৰিছে আৰু তাৰ পাছত ভগৱন্ত নাহিল কিন্তু ভগৱন্তই অকণমান সময়ৰ বাবে সেই ভাগৱত ব্যাখ্যাকাৰীক উপলব্ধি কৰোৱালে যে তুমি 7 দিন 7 ৰাতি শুদ্ধ অন্তৰে ভগৱানক কামনাই কৰা নাই তুমি পাঠ ঠিকেই কৰিছা কিন্তু এয়া তুমি ব্যৱসায়িক ভিত্তিত কৰি আছা গতিকে তোমাৰ ক্ষেত্ৰত সেইবাবে ভগৱন্তৰ দৰ্শন হোৱা নাই সেই চোৰটোৱে অকণমান সময়তেই ঈশ্বৰক এনেভাৱে কামনা কৰিলে যে ভগৱন্তও আহিবলৈ বাধ্য গতিকে সেই অকণমান সময় সাধনাটোতে আচলতে সেই ভগৱন্ত যে আহিল সেইটোত আপুনি মই বুজিব পাৰোঁ যে আমি কেতিয়াবা সেই অকণমান সময় আমি সময় মিলাব পৰা নাই কিন্তু অকণমান সময় ভগৱানক কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ কিন্তু সেই অকণমান সময়টোৱে কিন্তু আমাৰ বাবে বহু গুৰুত্বপূৰ্ণ সেই অকণমান সময়তে কিন্তু ভগৱন্তই আপোনাক মোক আচলতে কৃপা কৰিব সেই ভগৱন্তৰ আশীৰ্বাদতে আপুনি মই আছোঁ আধ্যাত্মিকতাত আপোনালোক প্ৰতিগৰাকী থাকক আপোনালোক প্ৰতিগৰাকীয়ে শিপা ধৰি থাকক মই তাৰেই কামনা কৰিম
সময় যথেষ্ট হৈছে গতিকে বেছি দীঘলীয়া কৰিলে মোৰ আকৌ গৈ পাওঁতে বহু সময় লাগিব কথাখিনি সামৰিবও লাগিব মই অকণমান নাম এফাকিৰে সামৰিব বিচাৰিম অকণমান নেগেৰা বাদনত সহযোগিতা আগবঢ়াবৰ বাবে মই এগৰাকীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অকণমান খৰ চাপৰি নাম এফাকিৰে সামৰণি মাৰিম এতিয়া কাহিনী এটাও আছে সেই কাহিনীটো অকণমান কৈ দিছোঁ আচলতে এই কাহিনীটোৰ বাবে মোক বহুগৰাকীক কৈছিলোঁ যে আপুনি আহিলে কিন্তু এই কথাষাৰ ক'ব লাগিব ইয়ালৈ সেইবাবেহে এই কথাষাৰ ক'ব লৈছোঁ এই কথাখিনি এগৰাকী নামতিৰ এটা কাহিনী নামতিৰ কাহিনীটো এইবাবে ক'ম যে তাত আত্মশুদ্ধিৰ কথা আছে নামতিগৰাকীয়ে ঈশ্বৰৰ নাম গুণ লৈ থকা নামতি এতিয়া নামতিগৰাকীও এনেকুৱা নামতি যে নামতিগৰাকীয়ে ভাবি থাকে যে ভগৱানৰ নাম লৈছোঁ ভগৱানে বচাব ৰক্ষা কৰিব ভগৱানে এটা বিপদ আহিল নামতিক টকা পইচাৰ প্ৰয়োজন কিন্তু নামতিক ভগৱানে তেতিয়ালৈকে সহায় কৰা নাই নামতিয়ে 12 বজালৈকে নাম লৈ নিশা ঘৰত শুইছে শুই ভাবিছে যে এতিয়া ভগৱানেতো মোক নবচালে ৰক্ষা নকৰিলে মই কিবা এটা কৰিম বহু দিন ধৰি নামতিক আকৌ নামতিৰ বন্ধুৱে টকা পইচা দি সহায় কৰে যিগৰাকী বন্ধুৰ নাৰিকলৰ বাৰী এখন আছে গতিকে সেইগৰাকী বন্ধুৰ নাৰিকলৰ বাৰীতে ভাবিলে নামতি এওঁটোতো আছে এইবাৰ টকা নোখোজো মই নিজেই কিবা এটা কৰোঁ কি কৰা যাওক ৰাতি নাৰিকলখিনি উঠাই দিয়া যাওক লগে লগে পুৰা পৰিকল্পনা কৰি তেওঁ গৈ তাত পালেগৈ নাৰিকল গছৰ ওপৰত উঠিল কিন্তু দুৰ্ভাগ্যবশতঃ নাৰিকল গৃহস্থৰ টিঙত এই গৃহস্থৰ টিঙত যেতিয়া প্ৰকাণ্ড নাৰিকল পৰিছে ভাবকচোন কেনেকুৱা শব্দ হ'ব এই শব্দ হোৱাৰ লগে লগেতো গৃহস্থ সাৰ পাইছে বাহিৰলৈ ওলাই দেখিছে নাৰিকল গছৰ ওপৰত চোৰ দেখি গোটেই ৰাইজক জগাইছে বোলে চোৰ আহিছে গোটেই গাঁৱৰ ৰাইজ আহিল একত্ৰিত হ'ল ওপৰলৈ দেখিছে নাৰিকল গছৰ ওপৰত উঠি আছে চোৰ বোলে ইয়াক নমাই আন এইবাৰহে মৰিলোঁ নামতিয়ে ভাবিছে শেষ প্ৰভু 12 বজালৈকে তোমাৰ নাম ল'লোঁ তাৰপিছতো ফল নধৰিলে যেনে তেনে মই কিবা এটা নিজেই মিলাইছিলোঁ এইটো কৰিম বুলি তাৰপাছতো তুমি মিলাই নিদিলা এতিয়া তললৈ যাওঁ নে মই ওপৰলৈ যাওঁ তুমিয়ে কোৱা কিবা এটা অন্তত মিলাই দিয়া তললৈ গ'লেতো এইসকলে মোৰ পিঠি বহল কৰিব ৰাইজ তলত সাংঘাতিক উগ্ৰ হৈ আছে তাৰপাছত নামতিয়ে কি কৰিলে ওপৰৰ পৰা ঈশ্বৰক চিন্তা কৰি নাম জুৰিলে হে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা এ বৈকুণ্ঠলেহে আনিম বুলি গছত উঠাই দিলা তলৰ মানুহখিনি ভাবিছে আয়ো দেখি আমাৰ নামতি দেখোন বোলে কি গাইছে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বোলে বৈকুণ্ঠলৈ আনিম বুলি গছত উঠাই দিলা আয়ো দেখি আমাৰ নামতি কি হৈছে কিয় গৈছে বৈকুণ্ঠলৈ কোনে নিছে বৈকুণ্ঠলৈ আকৌ গাইছে হে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলেহে আনিম বুলি গছতে উঠাই দিলা আয়ো দেখি নামতিক নমাই আনগেও নামতি চুৰ কৰিব নোৱাৰে কিবা এটা হৈছে কোনেনো নিলে বৈকুণ্ঠলৈ নমাই আনিছোঁ লগে লগে নামতিক নমাই আনিছে ৰাইজে নমাই আনি ৰাইজে সেৱা শুশ্ৰূষা কৰি সুধিছে বোলে কি হ'ল আপুনি কওকচোন নামতি আৰু লাজে আৰম্ভ কৰিছে বোলে কথা এটা নহয় কালি আৰু শুই থাকোঁতে জানেনে বাপ এজন আহিল প্ৰভুৱে আকৌ বগা সাজযোৰ পিন্ধি আছে এতিয়া মোক প্ৰভুৱে কৈছে বোলে আহক ৰথখন বাহিৰত সাজু হৈ আছে আমি অকণ বৈকুণ্ঠৰ পৰা আহোঁ মই কৈছোঁ মোৰ অলপ বেলেগ সমস্যা আছে টকা পইচা যোগাৰ কৰিবলগীয়া আছে মই নোৱাৰোঁ কিন্তু প্ৰভুৱেও নামানে মোক জোৰ কৰি লৈ আহিছে ৰথত উঠিলোঁ তাৰপিছত দেখিছোঁ ৰথখন দেখোন লাহে লাহে ওপৰলৈহে গৈ আছে ওপৰলৈ গৈ দেখিছোঁ হঠাৎ ৰথখন লাগি ধৰিছে আৰু শব্দ এটা হৈছে দেখিছোঁ তললৈ চাইছোঁ আপোনালোক আছে চাওকচোন বাৰু এই বৈকুণ্ঠলৈ আনিম বুলি বাৰু প্ৰভুৱে এনেকুৱা কৰিব লাগেনে ৰাইজেও ভাবিছে হায়ো দেখি এই মানুহটো নিমাখিক মানুহজন আমাৰে ঘৰত নাম কীৰ্তন কৰি থাকে তেওঁকনো বাৰু এনেকুৱা কৰিব লাগেনে যি কি নহওক তেওঁ সকলোৱে কিন্তু তেতিয়া সহায় কৰিছে কিন্তু নামতিয়ে সেইখিনি সময়ত ভাবিছে যে ৰাইজে মোক ইমান বিশ্বাসত লৈছে মই মোৰ সমস্যাটোৰ বিষয়ে কৈ দিয়াই ভাল হ'ব লগে লগে নামতিয়ে ক'লে যে মোৰ অলপ অভাৱ অনাটন হৈছে সেইবাবে আচলতে হয়তো মোৰ টোপনি নোহোৱাৰ বাবে এই ধৰণৰ চাগে মোৰ বিসংগতি হৈছে বোলে কি হৈছে মোৰ অলপ টকাৰ প্ৰয়োজন লগে লগে ৰাইজে আৰে আপোনাৰ বিপদ আমি কিয় সহায় নকৰিম কাৰণ গ্ৰাম্যাঞ্চল বুলি ক'লে তেনে সহায় কৰা এটা পৰিৱেশ থাকে যিয়ে যেনেকৈ পাৰে টকা দি নামতিক সহায় কৰিলে সেই নামতিগৰাকীয়ে যে লগে লগে অনুভৱ কৰিলে যে ৰাইজে মোক বিশ্বাস কৰিছে মই সঁচা কথাটো কৈ দিব লাগে সেইটো আত্মশুদ্ধি আত্ম উপলব্ধি আত্মসমালোচনা যেটো আমি সততে কৰিব নিবিচাৰোঁ এই আত্মশুদ্ধি আত্মপৰীক্ষা আত্মসমালোচনা আমি কৰিব লাগে কাৰণ আমি কি কৰি আছোঁ আত্মপৰীক্ষা নকৰিলে তাক অনুভৱ কৰিব নোৱাৰোঁ আমি কি কৰি আছোঁ আত্মসমালোচনা নকৰিলে তাক অনুভৱ কৰিব নোৱাৰোঁ গতিকে সেইখিনি মুহূৰ্তত যে নামতিয়ে ভাবিল যে মোক যিহেতু ইমান বিশ্বাসত লৈছে গতিকে মোৰ এইটো ভুল হৈছিল ৰাইজক সঁচা কথা কৈ দিওঁ আৰু সেইটো কোৱাৰ লগে লগে আচৰিত ৰাইজেও বিশ্বাস কৰি আকৌ সহায়হে কৰিলে অৰ্থাৎ আত্মশুদ্ধি লগে লগে হৈ গ'ল সেইখিনিতে আৰু দ্বিতীয়টো কথা সেই ওপৰত থকাজনক
আমি ইমান মিলাবলৈ চেষ্টা কৰিলে নহ'ব ওপৰত থকাজনে আচলতে এটা CCTVৰ দৰে গোটেইখিনি ওপৰত থকাগৰাকীয়ে চাই থাকে 12 বজালৈকে নাম ল'লেও তেওঁ কিন্তু চুৰ কৰিবলৈকে গৈছিল গতিকে চুৰ কৰিবলৈ যোৱা ব্যক্তিগৰাকীক সহায় কৰিব নেকি ভগৱন্তই নকৰে গতিকে ভগৱন্তই বিপদত পেলাইছে কিন্তু ব্যক্তিগৰাকী নিজে আত্মশুদ্ধিৰ জৰিয়তে সেই বিপদৰ পৰা বাচিছে গতিকে আপোনাৰ মোৰ জীৱনতো ভগৱন্তই কেনে পৰীক্ষা লয় সেই পৰীক্ষাবোৰত আপুনি মই কেনেকৈ উত্তীৰ্ণ হৈছো সেইটো এতিয়া ডাঙৰ কথা আপোনালোক প্ৰতিগৰাকী হৃদয়ত কৃষ্ণক কঢ়িয়াই ফুৰিছে আমি হততে কিবা এটা হোৱাৰ লগে লগে কৃষ্ণ বুলি কওঁ ৰাম বুলি কওঁ অৰ্থাৎ আমি একাত্ম হৈ থাকো কাৰোবাৰ গাত খুন্দা লাগিলে সৰি বুলি কোৱাৰ হলনি আমাৰ মুখৰ পৰা কৃষ্ণ বেয়া নাপাব দেই কৃষ্ণ এনেকৈ ওলায় কাৰণ আমি ভগৱন্তৰ সৈতে একাত্ম হৈ থাকো গতিকে সেই সম্পৰ্কটো শক্তিশালী কৰিব লাগে মই বিভিন্ন মঞ্চত এই কথাষাৰ কওঁ যে ভগৱন্তৰ সৈতে আপোনাৰ সম্পৰ্কটো শক্তিশালী কৰিবৰ বাবে তাত তৃতীয়জন মানুহৰ প্ৰয়োজন নাই ভগৱন্ত আপুনি আপোনাৰ কথাখিনি ভগৱন্তক কওক ভগৱন্তই শুনিব আপোনাৰ অন্তৰাত্মাৰ উপলব্ধি পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে মাত্ৰ ভকতিৰ প্ৰয়োজন তাত তৃতীয়জন মানুহৰ প্ৰয়োজন নাই কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই যি মাজৰ মানুহে আপোনাৰ কথাখিনি ভগৱন্তক নি দিব বেয়া লাগে আজিকালি ৰাজপথত যেতিয়া যাওঁ কেতিয়াবা এনেকুৱা হয় হঠাৎ ট্ৰেইনখনত গৈ আছো ট্ৰেইনত এজন মানুহ উঠিব কথা নাই বতৰা নাই আহি আপোনাৰ কপালত তিলক এটা লগাই দিব বোলে 10 টকা এটা দিয়ক কিয় মোকতো লগাই দিছে এদিন কিয় কৰিলে না পূজা কৰিলো দিয়কচোন কিবা এটা মইতো আপোনাক কৰিবলৈ কোৱা নাছিলো মোৰ ভগৱানক মই কৈ থৈ আহিছো ঘৰৰ পৰা ওলাই আহোঁতে যে মই অমুকলৈ গৈছো দেই প্ৰভু আৰু মোৰ ভগৱানৰ লগত মোৰ কথা হৈয়ে আছে আপুনি যে হঠাৎ মোক নুকুহুদাকৈ যে মোক তিলকটো লগাই দিলে আপুনি যে মোক হঠাৎ পূজা কৰি দিলে মইতো পূজা কৰা নাছিলো তেনেকৈ মোৰ ভগৱন্তৰ সৈতে ভকতিৰ কথাবোৰ বেলেগ মই পূজা কৰা নাই গতিকে আপুনি মোক হঠাৎ তিলকটো কিয় লগাই দিলে এই ভকতিৰ নামত ধৰ্মৰ নামত একাংশ তেনে দালাল আছে গতিকে সেই দালালবিলাকক আপোনালোকৰ মাজত সোমাবলৈ নিদিব যিবিলাক দালাল আপোনালোকৰ মাজত ঘূৰি ফুৰে সেই দালালবোৰক সোমাবলৈ নিদিব ঠায়ে ঠায়ে সোমাই থকা দালাল যিবিলাক দালালে হঠাৎ ৰাজপথত থাকোঁতে আপোনাৰ দোকানখনত কোনোবা দিনা সোমাব বোলে কৃষ্ণ তিলিং অকণমান কিবা কিবি কৰি দিব আৰু লগে লগে ক'ব বোলে দিয়ক কৰ্ম সকলোৰে আছে আমি কৰ্মক শ্ৰদ্ধা কৰোঁ আমাৰ গুৰুজনাই কৈছে যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত আমি কাৰো ধৰ্মক হিংসা কৰিবলৈ যোৱা নাই কিন্তু আমি আমাৰ কামটো কৰি থাকোঁতে তেওঁলোকে আমাক বাধা দিব নোৱাৰিব আমি আমাৰ কামখিনি সৎপথেৰে কৰিছো গতিকে তাত তেওঁলোকে আহি আমাক আক্ৰমণ কৰিব নোৱাৰিব আৰু অসমীয়া মানুহবোৰ খুব আবেগিক আমাৰ আবেগবোৰ ধান খেৰৰ জুইৰ দৰে আমি ইমান আবেগিক যাৰ বাবে আমাক আজি অনলাইনতো ভগৱান পোৱা যায় বুলি আমাক ঢপলিয়াই টানি নিব পাৰে কাৰণ আমি আবেগিক আমি ফটো এখন দেখাৰ লগে লগে যদি কোৱা হয় 10 জনক শ্বেয়াৰ কৰক ভাল খবৰ পাব আমাৰ আইসকলে প্ৰথমেই শ্বেয়াৰ কৰিব সঁচা কথা কাইলৈ যদি কয় মই সঁচা কথা লিখি থৈ যাব পাৰিম কাইলৈ যদি শুনে যে এই আমুকজোপা গছ এজোপা ওলাইছে তাত বোলে ভগৱান ওলাইছে কি কোনোবা এগৰাকী তাত কৃষ্ণ লম্ভিছে বুলি তাত পৰি থাকিব মই আচৰিত হওঁ ভগৱানৰো এনেকুৱা সময় আহিল যে মনুষ্যৰ গাত লম্ভিবলৈ ভগৱানৰো নিজৰো ঠাই আছে আপুনি মোৰ ইমান শুদ্ধ অন্তৰ নহয় যে আপোনাৰ মোৰ গাত ভগৱন্ত লভিলে কেতিয়াবা অসুৰহে লম্ভিব হয়নে আমি যিবোৰ কৰিছো লভিলে কেতিয়াবা অসুৰহে লম্ভিব মই আচৰিত হওঁ যে অসমত ভগৱান লম্ভা মানুহ ওলায় যে ভগৱান কাৰোবাৰ গাত লম্ভিব পাৰে নেকি লম্ভিব এই শব্দটো প্ৰয়োগ কৰিব পাৰো নেকি কেতিয়াবা ভগৱান লম্ভিব পাৰে আচৰিত যে আমাৰ মানুহবোৰ এনেকুৱা এতিয়া যদি হঠাৎ কৰবাত কৈ দিয়ে যে আমুকৰ গাত ভগৱান ওলাইছে যাওক বোলে কি হ'ব আপোনালোকে যদি সেৱা কৰে মনোকামনা পূৰণ হ'ব আৰু কাইলৈ দেখিব দীঘলীয়া শাৰী বাতৰি কৰি তত নাপাম আমি তাত দীঘলীয়া শাৰী ৰাতিপুৱাৰ পৰা তত নাই আমাৰ ঠাইখিনিতো এগৰাকীৰ গাত ভগৱান বোলে লাগিছিল তাৰ পাছত দেখিলো আজিকালি সেইদিনা দেউতাক সুধিছো সেইফালে পাৰ হৈ যাওঁতে আগৰ ঘৰটো এতিয়া নাই সেই ঠাইখিনিত এতিয়া 3 মহলীয়া এটা অট্টালিকা হ'ল দেউতাক সুধিলো দেউতা এই ভগৱান ওলোৱা ঘৰটো এইটোৱে নহয় জানো দেউতাক কৈছে কি হ'ল দেউতা ভগৱান আহিল গ'ল এই ঘৰটো বনাবলগীয়া আছিল যে বনালে আৰু গ'ল গতিকে ব্যৱসায়িক ভিত্তিক ধৰ্মটোক বেপাৰ হ'বলৈ আমি দিব নোৱাৰোঁ আমি মহাপুৰুষে আদৰ্শত আছোঁ আৰু সেই মহাপুৰুষে আদৰ্শটোতে আমি থাকিম এই আমাৰ ধৰ্মটোক আনে বেপাৰ কৰিবলৈ চেষ্টা কৰিব আপোনাৰ মোৰ আবেগক কোনোবাই খেলিবলৈ চেষ্টা কৰিব সেইটোত আপুনি উঠি ভাহি যাব নোৱাৰিব গতিকে প্ৰতিগৰাকী অসমীয়াই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আমি এই মহাপুৰুষীয় আদৰ্শটোকহে পালন কৰিম আপোনাক জোৰ কৰি কোনেও অনা নাই এটা কথা মনত ৰাখিব যে মহাপুৰুষীয় আদৰ্শটোক কাৰোবাক টোপ দি আনিবলগীয়া হৈছে নেকি আজি অনুষ্ঠান দিলৈ আপোনালোকক আনোতে কোৱা হৈছে নেকি যে আপোনালোক আহিব আপোনালোকক এনেকৈ দিয়া হ'ব আপোনালোকক ইমান টকা দিয়া হ'ব আপোনালোকক এনেকৈ আমি শুশ্ৰূষা কৰিম এইবোৰ কথা দিয়া হৈছে নেকি আপোনালোকক নাই হোৱা আপোনালোক আহিছে সত্ৰৰ সৈতে আপোনালোক জড়িত আপোনালোকৰ সত্ৰখন আপোনালোকে ইমান সুন্দৰকৈ পৰম্পৰাৰে জীয়াই ৰাখিছে তাত আপোনালোকক টোপ দিয়া হৈছে নেকি সত্ৰ পৰিচালনা সমিতি আপোনালোকক টোপ দিছে নেকি যে আপোনালোক আহক আপোনালোকৰ পৰিয়ালক আমি এনেকৈ সহায় কৰিম কিন্তু ভাবি চাওক একাংশ ধৰ্মৰ লোকে
ধৰ্মান্ধকৰণ কৰিবৰ বাবে তেনেকৈ কিন্তু মানুহক টুপ দিবলগীয়া হৈছে গতিকে তেনেকুৱা টুপত আপুনি মই উতিভাহি নাযাওঁ টুপ খাবলৈ গ'লে সেই বৰলিত লগা মাছটোৰ দৰে আপোনাৰ মোৰ অৱস্থা হ'ব গতিকে সেই টুপটো আপোনাক মোৰ প্ৰয়োজন নাই গুৰুজনাই আদৰ্শ দি থৈ গৈছে সমাজ দি থৈ গৈছে তে সেই আদৰ্শ আৰু সমাজত আপুনি মই থাকিম য'ত সাম্যবাদৰ কথা থাকিব য'ত এক ঈশ্বৰবাদৰ কথা থাকিব নালাগে ভগৱন্তৰ বাবে বেলেগ ঠাইত গৈ কামনা কৰিবলৈ পিতৃ মাতৃক ভকতি কৰক মানুহৰে সেৱা কৰক গুৰু দেও নাম ভকত বোলে আদিগুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা পিতৃ মাতৃটো আছে আদিগুৰু আৰু শিক্ষাগুৰুসকল আছে সমস্ত গুৰুক আমি সেৱা কৰিম তাৰ পাছত আহিলে নাম আমি কৃষ্ণ নাম ল'ম তাৰ পাছত আহিলে আমি দেও কৃষ্ণ দেওৰ কথা ক'ম তাৰ পাছত আহিলে আমাৰ ভকত কৃষ্ণ দেও নাম ভকত এই গুৰু দেও নাম ভকত বুলি যে আমি ক'লো এই ভকত বুলি কোৱাৰ লগে লগে শেষত এই সকলোবোৰ গুণ আমাৰ হৃদয়ত কঢ়িয়াই আমি প্ৰতিগৰাকী ভকত হ'ম বগা সাজযোৰ পিন্ধি আমি সেই বগা সাজযোৰত দাগ নলগাকৈ আমি প্ৰতিগৰাকীয়ে মহাপুৰুষীয় আদৰ্শটোক আমি পালন কৰিম সেই প্ৰতিশ্ৰুতি যদি প্ৰতিগৰাকীয়ে কৰে তেন্তে আমি আৰু শংকাত থাকিবলগীয়া নহয় আমি আৰু ভয়ত আচলতে দিন কটাবলগীয়া নহয় মই কথাখিনি শেষ কৰিব বিচাৰিম অকণমান নামেৰে